যে কৃষকসকলে আজিৰ পৰা নিজে মৰণা মাৰিব নালাগে, ধান কাটিব নালাগে, উখন মাৰি থাকিবও নালাগে। মানে আপোনাক অকণমান শিকাই দিলে এই মেচিনটো আপুনি কণ্ট্ৰল কৰিব পাৰিব। এতিয়া চাওক, মোক অকণমান শিকাই দিছে, মই আপোনাৰ লগত কণ্ট্ৰল কৰি দেখুৱাই দিছোঁ। ইয়াক যদি মই আগলৈ দিওঁ তেতিয়াহ'লে মেচিনটো ডাউন হ'ল, ইয়াক যদি মই পিছলৈ দিওঁ তেতিয়াহ'লে ই ওপৰলৈ উঠিলে, আৰু যদি মই ৰাইটত যদি দিওঁ, দেখিছে নাই এখন আগলৈ গুচি গৈছে। এতিয়া ধৰক এখন যদি মই ষ্টপ কৰি দিওঁ, ষ্টপ হৈ যাব। চাওক, মানে এখন মই নিজে কণ্ট্ৰল কৰিব পাৰিছোঁ। এইডাল হৈছে পাইপ, এই পাইপডালে গোটেই ধানখিনি মানে আপোনাৰ বস্তাত ভৰা বা ভঁৰালত ভৰাব পৰাকৈ সুবিধা কৰি দিব। এই যিডাল পাইপ দেখিছে আপুনি ওপৰত, এই পাইপডাল পুৰা 360 ডিগ্ৰীত মানে ঘূৰে পাইপডাল। যদি আপোনাৰ ভঁৰালটো যদি সোঁহাতে আছে, সোঁহাতে লৈ যাব পাৰে, আপোনাৰ ভঁৰালটো যদি বাওঁহাতে আছে, বাওঁহাতে লৈ যাব পাৰে। বুজি পাইছেনে? এই পাইপডাল চবফালে মানে ঘূৰাব পাৰে। আমাৰ যিসকল কৃষক আছে, এই কৃষকসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এই মেচিনটো, কিয়নো এই মেচিনটো কৃষকসকলে লৈ তেওঁলোকৰ নিজৰ কামত তেওঁলোকে নিজে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কথা হ'ল, এই মেচিনটোৰ দামটো কিমান, এই মেচিনটো আপুনি কিমান টকা EMI কৰি ল'ব, এই মেচিনটো আপুনি কোন ডিলাৰত পাব, গোটেইখিনি মই আপোনালোকক জনাম। কিন্তু আপোনালোকে জানিব লাগিব যে এই মেচিনটোৱে কি কি শস্য কাটিব পাৰে বা মৰণা মাৰিব পাৰে। মই আপোনালোকক কৈ দিছোঁ, ধান, সৰিয়হ, মাকৈ, তাৰপিছত আপুনি ধানৰ আপুনি মৰণা মাৰিব পাৰে, আৰু বোকা মাটি হওক, শুকান মাটি হওক, কথা নাই, চবতে ব্যৱহাৰ কৰিব পাৰিব। লগতে এইটো ঘেঁহুও পাৰিব। ঘেঁহু পাৰিব। ঘেঁহুটো ধানতে সোমাইছে, একেটা বস্তুৱে, ধান ঘেঁহু কথা নাই। এনেধৰণৰ মেচিন যদি আপুনি ল'ম বুলি ভাবিছে, আমাৰ নগাঁও ৰাজধানী ট্ৰেক্টৰ ডিলাৰত আহক, আৰু সেই ৰাজধানী ট্ৰেক্টৰ ডিলাৰতে আপোনালোকে এই ফিল্কিং কোম্পানী এই হাৰভেষ্টাৰ মাল্টিক্ৰপ হাৰভেষ্টাৰ আপোনালোকে ল'ব পাৰিব। এতিয়া কথা হ'ল, এই মাল্টিক্ৰপ হাৰভেষ্টাৰ মানে অসমৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যে কিছুমান হাৰভেষ্টাৰ আছে ট্ৰেক্টৰে টানি লৈ যায় আৰু এঘৰ মানুহৰ ঘৰত গৈ পেলাই মৰণা মাৰে আৰু গোটেই এৰিয়াটো ধূলা হৈ যায়। কিন্তু এই মেচিনটো আপুনি পথাৰতে মৰণা মাৰক, পথাৰতে আপুনি ধান কাটক, আৰু পথাৰতে আপুনি সৰিয়হ কাটক, পথাৰতে আপুনি ঘেঁহু কাটক, পথাৰতে আপুনি মাকৈ কাটক, আৰু পথাৰতে আপুনি সকলোখিনি মৰণা মাৰি আপুনি লৈ আহিব পাৰিব। গাঁৱৰ মানুহে গম নাপালে আপুনি ডাইৰেক্ট বস্তাত ভৰাওক আৰু আপোনাৰ ভঁৰালত সুমুৱাই দিয়ক। ইয়াতকে আৰু ভাল মেচিন কি হ'ব লাগে কওক? হয়, ধন্যবাদ। হয়, ধন্যবাদ। মোক মানে এখন খোলাম গামোচাৰে যে এই সম্বোধনটো কৰিছে, মই ৰাজধানী ট্ৰেক্টৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো? শৰৎ শৰ্মা, ছিনিয়ৰ মেনেজাৰ। অ'কে। মাল্টিক্ৰপ হাৰভেষ্টাৰ আপুনি ফিল্কিং কোম্পানী কেলে বাছি ল'লে? ফিল্কিং কোম্পানীটো আপোনাৰ হেৰিটো মই ভাল পাইছোঁ। আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে? মই আজি 7 বছৰ। 7 বছৰ এক্সপিৰিয়েঞ্চ। হয়। 7 বছৰ এক্সপিৰিয়েঞ্চ যিহেতু দাদাৰ, 7 বছৰ এক্সপিৰিয়েঞ্চৰ এজন দাদাই আপোনালোকক যিহেতু কৈছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই কথাখিনি বিশ্বাস কৰিব লাগিব। দাদা, আৰু এইটো ডেলিভাৰী হৈছে আজি ফিল্কিং কোম্পানী হাৰভেষ্টাৰ মাল্টিক্ৰপ। আপোনালোকে এনেকে লওক দাদা নিচিনা। আৰু এখন হাৰভেষ্টাৰ ডেলিভাৰী হৈছে, সেইখনতো ময়ে আছোঁ। দাদা, অনুভৱ কেনেকুৱা? ভালেই লাগিছে। ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ জামুগুৰি। এই জামুগুৰি। অ'কে। আপুনি কিমান বছৰৰ পৰা আপুনি এই কামটোত জড়িত হৈ আছে? মই নতুন, এই বছৰে নতুন, মানে নতুনকে ফিল্ডত নামিছে আৰু নামিছো। আপোনাৰ নামটো? মোৰ নাম চাহাবুদ্দিন পাঠান। চাহাবুদ্দিন। গতিকে দাদাই যিহেতু নতুনকে এই কামটোত আগবাঢ়িছে, আপোনালোকৰ সহায় সহযোগিতা লাগিব। আপোনালোকে দাদাৰ পৰা এই ফিল্কিং কোম্পানী হাৰভেষ্টাৰখন আপোনালোকে ভাড়া কৰি নিব, আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰিব। তো ধন্যবাদ থাকিলে মোৰ চেনেলৰ তৰফৰ পৰা। দাদা, চাবিটো আপোনাক দিলোঁ, চমজাই দিলোঁ। আপোনাৰ গাড়ী এইখন হৈছে 2 নম্বৰখন হাৰভেষ্টাৰ ডেলিভাৰী। ফকৰুদ্দিন আলী আহমেদে লৈছে ফিল্কিং কোম্পানী হাৰভেষ্টাৰ মাল্টিক্ৰপ। আমি এতিয়া সম্বোধনা জনাম। দিয়ক দাদা, গামোচা পিন্ধাই দিয়ক। থেংক ইউ দাদা। ক'ৰ পৰা আহিছে? ৰূপহীৰ পৰা। ৰূপহীৰ পৰা আহিছে। দিয়ক হাতখন আগুৱাই। ৰূপহীৰ পৰা আহিছে। ৰূপহী ৰাইজৰ কাৰণে খুবেই ভাল খবৰ। ফিল্কিং কোম্পানী হাৰভেষ্টাৰ লৈছে। আপোনালোকৰ ঘৰত মৰণা মাৰিব পাৰিব, ধান কাটিব পাৰিব, মানে ধৰক দৰ মাটি হওক, বাম মাটি হওক, এই আমাৰ এখেতৰ পৰা আজি আপোনালোকে লৈ যাব পাৰিব ফিল্কিং কোম্পানী হাৰভেষ্টাৰ। আপোনাৰ নামটো কি কৈছিলে? ফকৰুদ্দিন আলী আহমেদ। ফকৰুদ্দিন আলী আহমেদৰ পৰা আপোনালোকে নিব পাৰিব এই গাড়ীখন। তো আপোনালোকে গাড়ীখনৰ বিষয়ে জানি ল'ব, যিহেতু ৰূপহীলৈ লৈ গৈ আছে। ঠিক আছে? 10 বিঘা মাটি ধৰক আপুনি ধান কাটিলে, তাৰ আধা বিঘা মাটিৰ পইচা নল'ব। ঠিক আছে, নল'ব দেই। কথা দিছে কিন্তু ৰূপহীবাসী ৰাইজ, আপোনালোকে 10 বিঘা মাটি যদি ধান কাটে, আধা বিঘা মাটি পইচা নিদিব ফকৰুদ্দিন আলী আহমেদক। কথা দিছেতো, ভিডিঅ'ত কথা দিছে কিন্তু। ঠিক আছে, থেংক ইউ। বিজনেছটো 2022 চনৰ আপোনাৰ নৱেম্বৰ মাহত কৰিছিলোঁ, তেতিয়া আপুনি ভিডিঅ' বনাইছিলে। তাৰ পৰাই মোৰ কিন্তু গ্ৰোথটো আহিছে, ৰাইজেও ভাল পাইছে। মানে ক'ব গ'লে মানে ধৰক মানে মোৰ চেনেলৰ মাধ্যমেৰে আপুনি মানে গ্ৰোথ হৈছে 100%। এই ৰাইজ চাওক আপোনালোকে। আপুনি ক'ৰ পৰা আহিছে? মই
চাপাৰমুখ এই কাকতিগাঁৱৰ পৰা আহিছোঁ আপুনি ধৰক আগে পিছে ইয়াৰ পৰা ট্ৰেক্টৰ লৈছে নেকি? ট্ৰেক্টৰ লৈছোঁ ট্ৰেক্টৰ লৈছে অ'কে আৰু আৰু এতিয়া মেচিনো লৈছে, কি ক'লে? তেখেতে এতিয়া মেচিনো লৈছে, ফিল্কিঙৰ মেচিন। ফিল্কিং মেচিন লৈছে মেচিন লৈছোঁ অ'কে এতিয়া এইটো ভাড়া দিবনে নে আপুনি ঘৰত ব্যৱহাৰ কৰিব? নিজে চলাম ভাড়াও মাৰিম তাত এই মেচিনটো ল'বলৈ যাওঁতে আপোনাৰ ডকুমেণ্ট কি লাগিব? চবতকৈ ডাঙৰ কথা হৈছে সেইটো। প্ৰায় আজিকালি মানে কি চিভিল মানুহৰ মানে ভালো থাকে বেয়াও থাকে। অ'কে মোৰ লগত দাদা আছে। দাদা যিহেতু ফিল্কিং মেচিনটো আপোনালোকৰ অন ৰোড প্ৰাইচ কিমান হ'ব? 26,50,000 26,50,000। তাৰ পৰা ডিছকাউণ্ট হ'ব, কি ক'লে? তাৰ পৰা ডিছকাউণ্ট হ'ব, ডিছকাউণ্ট হ'ব। আৰু ধৰক আপোনাৰ 26 লাখ টকাত আপোনাৰ ধৰক ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্টটো ধৰক আমাৰ বেংক ফাইনেন্স বিলাক হৈছে নেশ্যনেলাইজ বেংক মেইনলি, হয় আৰু প্ৰাইভেট ফাইনেন্স এতিয়া আগুৱাই আছে, হয়। মহিন্দ্ৰা 2-এটা কৰি আছে, কিন্তু আমাৰ এতিয়ালৈকে হোৱা নাই। আমি HDFC বেংকৰ লগত কথা পাতিছো Okay. আৰু অলৰেডি তেওঁলোকৰ তাত ফাইলো দিয়া হৈছে, প্ৰচেছো হৈছে। যদি HDFC বেংকত কৰা যায় তেতিয়া ধৰক 15 পৰা ধৰক আপুনি 18 লাখৰ ভিতৰত লোন হৈ যাব, আৰু নেশ্যনেলাইজ বেংকত বিলত যদি কৰা যায় হয়। তেতিয়াহ'লে আপুনি ধৰক 20-21 লাখলৈকে ফাণ্ডিং হৈ যায়। 26 লাখ টকা দামৰ গাড়ীখন যদি 20 লাখ টকা যদি আপোনাৰ যদি লোনে হৈ গ'ল, হয়। 5 লাখ টকা এটা দিব 5 লাগে। লাখ 6 লাখ টকা মানে এটা ভিতৰত 5 লাখ 6 লাখ টকা এটা ইনভেষ্ট কৰি তেওঁ মানে ধৰক 20 লাখ টকা বিজনেছ কৰি থাকিব বিজনেছ পাৰে। পাৰিব। মেক্সিমাম 20 বিঘা মাটি একদম আৰামত কাটি আৰু 20 পৰা 30 বিঘা মাটি মাৰে। মানে যে 8 ঘন্টা কাটি দিওঁ, অ। 3 8 গুণ কিমান 24 বিঘা মাটি, 24 বিঘা মাটি আমি কাটি দিব পাৰো 8 ঘন্টাত। 8 ঘণ্টাত হয়, তেতিয়াহ'লে মানে আপোনাৰ 8 ঘণ্টাত 24 বিঘা মাটি। এক বিঘা মাটি কাটিলে 2000 টকা দিয়ে। অ'কে তেতিয়াহ'লে হিচাপ এতিয়া ধৰক কেলকুলেট কৰক, ধৰক বিঘা মাটিত যদি কিমান দিলে 2000 টকা, তেতিয়াহ'লে আপোনাৰ 48,000 পাৰ ডে 48,000 ইনকাম। তাৰপিছত মানে ড্ৰাইভাৰে গোটেই দিনে 3000 টকা লৈ যায়, আৰু আমাৰ তেল যায় ঘন্টাত 8 লিটাৰ যায়। এতিয়া 8 ঘন্টাত কিমান যায়? অ'কে মিনিমাম তেওঁলোকৰ ধৰক 30 মানে ধৰক আপোনাৰ EMI কিমান আহে? EMI আমি কেছত লৈছো। কেছত লৈছে? হয়। বাপৰে বাপ 26 লাখ টকা কেছত লৈছে? আমি দুইটা লৈছো, আমি ভাই, আমাৰ সৰু ভাই আৰু মই। আপুনি লৈছে ন? আপোনাৰ ককাই ভাই দুজন? অ'কে মানে কথা হৈছে মানে যিবিলাক মানে গাড়ী ওলাইছে হাৰ্ভেষ্টাৰ, চবতকৈ এইটো তেলৰ চাৰ্ভিচটো বহুত ভাল। মানে নতুন নতুন যিবিলাক গাড়ী ওলাইছে চব গাড়ীতকৈ তেলৰ চাৰ্ভিচটো ভাল, ফিল্কিঙত মানে তেলৰ চাৰ্ভিচটো ভাল। মানে মেইনটেনেন্সো ভাল। তেলৰ নহয় ছাৰ, মানে কি তাৰ চাৰ্ভিচটো ভাল, সি ফটককৈ বেয়া নহয়। অ'কে আমাৰ এইটো 9.5 ঘন্টা ডিউটি কৰিছে, আজিলৈকে এটা নাট বল্টু ইফাল সিফাল হোৱা নাই। অ'কে চলি আছে, চলি আছে। চলি আছে। কিমান বছৰ হ'ল? 9.5 ঘন্টা ডিউটি হৈ গ'ল। কিমান দিন হ'ল নিয়া? মানে 1 বছৰ 2 বছৰ হ'ল। 2 বছৰ দুই বছৰ। ফিল্কিং কোম্পানীৰ কাৰণে তেওঁলোকে আজিলৈকে নট এটা টানিবলগীয়া হোৱা নাই এই হাৰ্ভেষ্টাৰখনত। এতিয়া কথা হ'ল আমি যিহেতু মৰণা মাৰিব লাগে, আমি ধান কাটিব লাগে, তো এই ধান কাটা আৰু মৰণা মৰা আমি যিহেতু এই এনেধৰণৰ হাৰ্ভেষ্টাৰ দি যদি কৰোঁ, তেতিয়াহ'লে আমি আমাৰ নিজৰ কামখিনিও আমি আদায় কৰি ল'লোঁ, লগতে ধৰক আৰু 10 জনৰ কামখিনি আমি কৰি ল'ব পাৰিলোঁ। তো 10 জনৰ কাম যদি আমি কৰিবলৈ যাম, এই 10 জনৰ কাম কৰিব যাওঁতে আমি এই 10 জনৰ পৰা আমি পইচাখিনিও ইনকাম কৰিলোঁ। মানে হাৰ্ভেষ্টাৰখন যদি আপুনি যদি EMI কৰিও লয়, আপোনাৰ ঘৰৰ কামো চলি গ'ল, লগতে আপোনাৰ এটা ইনকামৰ ৰাস্তাও ওলাল। তো এনেধৰণৰ যদি আপোনালোকে যদি মেচিন যদি ল'ব বিচাৰে, এই হাৰ্ভেষ্টাৰ যদি ল'ব বিচাৰে, নগাঁৱত পোনপ্ৰথমবাৰৰ বাবে আনিলে ৰাজধানী ট্ৰেক্টৰে, আৰু সেই ৰাজধানী ট্ৰেক্টৰত আপোনালোকে আহিলে এনেধৰণৰ হাৰ্ভেষ্টাৰ পাব, আৰু যিখন হাৰ্ভেষ্টাৰ নাম হৈছে ফিল্কিং। আৰু কৃষকসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বস্তু এইটো যে কৃষকসকলে আজিৰ পৰা নিজে মৰণা মাৰিব নালাগে, ধান কাটিব নালাগে, ওখন মাৰি থাকিবও নালাগে সৰিয়হত বা ধানত, বুজি পাইছেনে? তো এনেধৰণৰ সুবিধা বস্তু অসমত আহিছে, আপোনালোকে আঁকোৱালি ল'ব লাগে, আৰু আপোনালোকে আহিব লাগে ৰাজধানী ট্ৰেক্টৰত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে ফেচবুক ফ'ল' কৰক, ইউটিউবত যাওক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।